Hello students, আজি আমি compound interest আৰু কেইটামান problems কৰাম। ইয়াত questionটো কি দিছে, find the difference between simple interest and compound interest। মানে ইয়াত simple interestটো উলিয়াব লাগিব আৰু compound interestটো উলিয়াব লাগিব হা। তাৰপিছত সিহঁতৰ difference মানে মাইনাছ কৰি দিলে হৈ যায়। আমাক কি দিছে, ₹1000 at the rate of 8% per annum for 2 years 9 months। আমাক কি given দিয়া আছে, given principal দিয়া আছে, P দিয়া আছে 1000 rupees হা। আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান দিছে, আৰ কিমান দিছে 8%, ঠিক আছে। আৰু ইয়াৰ্ছ কিমান দিছে, লোনটো কিমান বছৰলৈকে থাকিব, 2 years কি 9 months, 2 years 9 months। তাৰমানে কি 2 years প্লাছ 9 months হা। এতিয়া মোক এটা কথা কয়, এইটো 2 years ঠিকে আছে, কিন্তু 9 monthsক মই ইয়াৰ্ছলৈ কেনেকৈ কনভাৰ্ট কৰিম, বাই 12 কৰি দিলেই হৈ যায়, ঠিক আছে নে। তাৰপিছত এতিয়া 2 + 9/12 ইয়াৰ্ছ হৈ যাব। তাৰপিছত ইয়াৰ পৰা LCM লোৱা, 24 + 9 33/12, 3 4 = 12, 3 1 = 11/4 কি হ'ব ইয়াৰ্ছ, 11/4 ইয়াৰ্ছ। n = কিমান ওলালে, 11/4 ইয়াৰ্ছ, n = 11/4 ইয়াৰ্ছ, ঠিক আছে। এতিয়া আমি প্ৰথমতে কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াম। we find কি compound interest উলিয়াবলৈ প্ৰথমতে এমাউণ্টটো উলিয়াব লাগিব। এমাউণ্টৰ ফৰ্মুলা কি, a = p 1 + r/100 ৰ'বা, প্ৰথমে কিবা কণ্ডিশ্যন দিয়া আছে নেকি ইয়াত, আকৌ নাই, একো দিয়া নাই। পাৰ এনাম বুলি কৈছে, পাৰ ইয়েৰ বুলি কৈছে, একো কণ্ডিশ্যন দিয়া নাই। ছেমি ইয়েৰ বা কোৱাৰ্টাৰলি একো কোৱা নাই, ডাইৰেক্ট ইয়েৰ কৈছে নহয়, ডাইৰেক্ট ফৰ্মুলাটোৱে বহাম। এতিয়া আমি এমাউণ্ট a, প্ৰিন্সিপালৰ জেগাত কি বহাবা, 1000 বহাই দিয়া, প্ৰিন্সিপালৰ জেগাত 1000 বহাই দিয়া। তাৰপিছত 1 + আৰৰ জেগাত কি বহাবা, 8, আৰৰ জেগাত কি বহাবা 8, আৰৰ জেগাত কি বহাবা 8/100 টু দি পাৱাৰ n, টু দি পাৱাৰ nৰ জেগাত কি বহাবা, nৰ জেগাত কি 11/4। এইটো 11/4, এইটো দেখোন ফ্ৰেকশ্যনত আহি গ'ল। ইয়াত কিবা এটা কৰিব লাগিব তেতিয়াহ'লে, আমি ডাইৰেক্ট উলিয়াবতো নোৱাৰিম ন। 1000 এইটো LCM লৈ লোৱা, 100 ওপৰত থাকিব 100 + 8/11/4, ঠিক আছে। এতিয়া a = কি হ'ব 1000, এইটো কি হ'ব 108/100, এইটো কি হ'ব 11/4। 108/100 কিমান হ'ব, 1,001.08 হ'ব, টু দি পাৱাৰ 11/4, ঠিক আছে। এতিয়া চোৱা মোক এটা কথা কোৱা, দিছ ওৱান টু দি পাৱাৰ 11/4 আছে, কৰিব পাৰিব জানো, নোৱাৰা নহয়, দিগদাৰ হৈ যাব হয় নাই। ছামথিং টু দি পাৱাৰ 3 হোৱাহেঁতেন আৰামছে মই ইনটু 3 কৰি দিয়ে, 11/4 মানে পইণ্টত থাকিব। ডেচিমেলত থাকিলে কি কৰিবা, যদি ডেচিমেলত বাই চান্স এনেকৈ ফ্ৰেকশ্যনত থাকে, তেতিয়া আমি কি কৰিম, লগ ব্যৱহাৰ কৰিম, লগ ইউজ কৰিম। ইয়াত আমি কি ইউজ কৰিম, লগ ইউজ কৰিম। a কিমান পালে, a = 1,001.08 টু দি পাৱাৰ কি হ'ব 11/4 ন। তেতিয়া টেকিং লগ বোথ ছাইড, যদি ইয়াৰ পাৱাৰ টু দি পাৱাৰ হ'লে যদি ফ্ৰেকশ্যনত থাকে, তেতিয়া আমি লগ ল'ম। টেকিং লগ বোথ ছাইড, আমি বোথ ছাইড কি ল'ম, লগ ল'ম। লগ লৈ লোৱা, এতিয়া এইপিনে লগ a হ'ব আৰু এইপিনে লগ হৈ আছে, লগ কি হৈছে 1000 কি হৈছে, ইনটু হৈ আছে নে, ইনটু 1.08 টু দি পাৱাৰ 11/4 হয় নাই। এতিয়া এইটো কি ফৰ্মুলা বাৰু, লগ কি m ইনটু n, এইটো কি হ'ব, লগ কি আছিলে ফৰ্মুলাটো, লগ m + লগ n হয় নাই। চাই ল'বা, ফৰ্মুলা মই দি দিছিলোঁ, লগ m + লগ n, লগ m ইনটু n হৈ আছে লগ দিছ ওৱান প্লাছ লগ দিছ ওৱান হ'ব, মানে লগ a = লগ দিছ ওৱান মানে লগ 1000 প্লাছ লগ কি হ'ব 1.08 টু দি পাৱাৰ 11/4, ঠিকে আছে। এতিয়া লগ a হা, লগ 1000 মানে কি 10 কিউব নহয় জানো, প্লাছ লগ এইটো যেনেকৈ আছে 1.08 টু দি পাৱাৰ 11/4। আৰু এটা ফৰ্মুলা আছে চোৱা, লগ যদি m টু দি পাৱাৰ n হৈ থাকে, পাৱাৰ হৈ থাকে, nটো বাহিৰলৈ ওলাই যায়, n log m এনেকৈ হৈ যায়, ঠিক আছে। তেতিয়াহ'লে এইটো লগ a যেনেকৈ আছে তেনেকৈ থাকক, 3টো বাহিৰলৈ ওলাই যাব, 3 log 10 প্লাছ 11/4টো বাহিৰলৈ ওলাই যাব, 11/4 log 1.08, ঠিক আছে। এতিয়া লগ a হা, 3 log 10 মানে কি 1 নহয় জানো, 11/4 ইনটু লগ 1.08, ইয়াৰ ভেলুটো দিয়া থাকিব, তোমালোকক এক্সামত দিয়া থাকিব হা, ইয়াৰ ভেলুটো দিয়া থাকিব। ইয়াৰ ভেলুটো এতিয়া কি হয় 0.0
0.0334 এইটো দিয়া থাকিব আৰু log 10 মানে 1 জানে 1.08 কিমান হয় 0.0334 এইটো দিয়া থাকিব ঠিক আছে এইটো ইমান টেনচন ল'ব লগা একো প্ৰবলেম নাই 3 into 1 কি হয় 3 11 into 0.00334 কিমান হ'ব 0. কিমান হ'ব 3674 by 4 হৈ যাব this one into this one 0.3674 হয় log a হা তাৰপিছত ইয়াৰ পৰা আমি 4 আকৌ এলচিএম লোৱা 12 হ'ব 0.3674 এটা 12 plus this one কিমান 12.3674 হ'ব therefore log a equal to কি হ'ব 12.3674 by 4 হয় না এটা therefore log a কিমান হ'ব log a ডিভাইড কৰি দিয়া ডিভাইড কৰি দিলে কিমান হ'ব 3.09185 ঠিক আছে আমাক কিন্তু log a টো নালাগে আমাক খালি a ভ্যালুটোহে লাগে log টো এফালে গুচি গ'লে কি হৈ যায় এন্টি লগ হৈ যায় এন্টি লগ হা এন্টি লগ হৈ যায় এন্টি লগ 3.09185 কিমান হ'ব ইয়াৰ এন্টি লগৰ ভ্যালুটো কিমান হ'ব 1236.00 ঠিক আছে 1236.00 এটা therefore we have amount ওলালে আমাক লাগে কম্পাউণ্ড ইন্টাৰেষ্ট কি আছিলে ফৰ্মুলা এমাউণ্টৰ ফৰ্মুলা হতে কি হয় প্ৰিন্সিপাল এমাউণ্ট লগত কি এক্সট্ৰা এমাউণ্ট অফ মানি কি হয় কম্পাউণ্ড ইন্টাৰেষ্ট নহয় জানো ইয়াৰ পৰা আৰামছে আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ ভ্যালুটো উলিয়াই দিয়ে a - b therefore compound interest equal to এমাউণ্টৰ জাগাত কি বহাবা 1236.00 মাইনাছ প্ৰিন্সিপালৰ জাগাত কি বহাবা প্ৰিন্সিপাল মানিটো কিমান আছিলে 1000 rupees হা প্ৰিন্সিপাল মানিটো কিমান আছিলে 1000 rupees এটা মাইনাছ কৰিলে কি হৈ যায় কম্পাউণ্ড ইন্টাৰেষ্ট ইকুৱেল টু 236 rupees কম্পাউণ্ড ইন্টাৰেষ্ট মানে কি হ'ব 236 rupees এইটো ওলালে কম্পাউণ্ড ইন্টাৰেষ্ট ওলাই গ'ল এতিয়া আমি সিম্পল ইন্টাৰেষ্ট উলিয়াম উই ফাইণ্ড কি হ'ব সিম্পল ইন্টাৰেষ্ট হা উই ফাইণ্ড সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো জানাই ন p into n into r হয় না p মানে কি হয় 1000 আছিলে হয় না n মানে কি আছিলে n মানে আছিলে তোমাৰ আমি উলিয়াইছিলো নহয় n মানে আছিলে 11/4 n মানে আছিলে 11/4 হা আৰু r মানে কি আছিলে 8% আছিলে মানে 8/100 হ'ব 0000 কাটি দিয়া 4 to the 8 মানে 11 to the 220 হ'ব 220 rupees 220 rupees হ'ব ঠিক আছে therefore এটা আমি ডিফাৰেন্স উলিয়াই দিয়া ডিফাৰেন্স মানে কেনেকৈ উলিয়াব কোনো ডাঙৰ আছে কম্পাউণ্ড ইন্টাৰেষ্ট ডাঙৰ ন মাইনাছ সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্টটো কিমান ওলাইছিলে ইয়াত 236 মাইনাছ সিম্পল ইন্টাৰেষ্ট কিমান হ'ব 220 মাইনাছ কৰি দিয়া 16 rupees ঠিক আছে ওলাই গ'ল নহয় একদমেই ইজি হয় হা খালি এইটো লগাৰিথম কেতিয়া ল'বা যেতিয়া সামথিং টু দি পাৱাৰ 11/4 এনেকৈ ফ্ৰেকশ্যনত থাকে তেতিয়া লগাৰিথম লৈ ল'বা আৰু ভিতৰত ইনটু হৈ থাকিলে কি হয় log this one প্লাছ log this one হৈ যাব তাৰপিছত 1000 সদায় থাকিলে কেনেকৈ লিখিব বা 1000 বা 4টা 0 থাকিলে সদায় 10 to the power 3 ফৰ্মত লিখিবা 10 to the power n ফৰ্মত লিখিবা যদি ইয়াত log 10,000 থকাহেঁতেন 10 to the power 4 হ'লহেঁতেন হয় নাই সেইটোৱে log 1000 দিয়ে 100 থকা 10 to the power 2 হ'লহেঁতেন হয় নাই আৰু তাৰপিছত এইটোতো ফৰ্মুলা log m to the power n কিয় n টো বাহিৰলৈ ওলাই যাব ইয়াৰ n টো বাহিৰলৈ ওলাই যাব তাৰপিছত ইয়াৰ ভ্যালু সদায় দিয়া থাকিব একো টেনশ্যন ল'বলগীয়া কথা নাই ঠিক আছে আকৌ এটা হোমৱৰ্ক তোমালোকক দিছোঁ ফাইণ্ড দ্য ডিফাৰেন্স বিটুইন কি সিম্পল এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট হা অফ ₹13500 এইটোতো প্ৰিন্সিপাল হৈ গ'ল এট দ্য ৰেট অফ 6% মানে r equal to 6% পাৰ এনাম এইটো চেম পাৰ এনাম একো তেনেকুৱা ৰুল দিয়া নাই ফৰ 3 years এইটো পাৰিবা এইটো আৰামছে পাৰিবা এইটো একো ফ্ৰেকশ্যনেল নহয় ডাইৰেক্ট n equal to 3 years দিছে এইটো নিজে আৰামছে উলিয়াই দিব ইয়াত লগ ল'ব লগা দৰকাৰ নাই ঠিক আছে এতিয়া মই নেক্সটটো কৰাই দিম তোমালোকক